মর্নিং ক্লাস। আজি আমি আলোচনা কৰিম ক্লাস 2 পাঠ নাম্বাৰ 13 তথ্যৰ ব্যৱহাৰ। আজি আমি শিকিম তোমালোকৰ গণিতৰ তথ্যৰ ব্যৱহাৰৰ বিষয়ে। ঠিক আছে, তাহলে আহা আমি প্ৰথমে চাও। তোমালোকে চোৱা পাঠটোৰ নাম কি? মধ্যাহ্ন ভোজন। মধ্যাহ্ন ভোজন মানে কি? তোমালোকৰ স্কুলত দুপৰীয়া সময়ত যে খানা দিয়ে, ভাত, কণী, দালি, চব্জি, কিছুমান স্কুলত খিচিৰি, যি তোমালোকৰ ভোজন দিয়ে, এইটো কি বুলি কয়? মধ্যাহ্ন ভোজন। এতিয়া চোৱা, প্ৰথমতে আমি এই ছবিলৈ চাওঁ। এই খুৰা কি কৰি আছে? কিবা ভাত বা কিবা চব্জি বনাই আছে। তেতিয়া সুধিছে যে আজি কিমানটা কণী লাগিব, যোৱাচোন গণি আহা। কাক কৈছে? এই তাইক কৈছে, আন্টিজনীক কৈছে। কৈছে হ'ব, মই গণি আহো ৰব। ঠিক আছে, এফালে চোৱা, এইটো ফিল্টাৰ হয়, ফিল্টাৰত পানী ফিল্টাৰ দিছে। আমি পানী কি কৰিব লাগে? সদায় ফিল্টাৰ কৰি খাব লাগে, হয়নে? এফালে চোৱা চব্জি ৰাখিছে, হয় নাই? এইফালে কণী। তেখেতে সুধিছে যে আজি ক্লাছত কিমান ছাত্ৰ ছাত্ৰী আছে, আমাৰ আজি কিমান কণী লাগিব সুধিছে। তেখেতে কৈছে হ'ব, মই গন্তি কৰি আহো ৰব। আমি তলত চাওঁ যে সেইখন বিদ্যালয়ত কোনটো শ্ৰেণীত কিমান ছাত্ৰ ছাত্ৰী আছে। এতিয়া চোৱা, ৰান্ধনী বাইদেৱে কি কৰিলে? শ্ৰেণী অনুযায়ী গণি পোৱা ছাত্ৰ ছাত্ৰীসকলৰ তলৰ তালিকা দিয়া হৈছে। এতিয়া ৰান্ধনী বাইদেউজনী আহিছে, আহি পেলাই ক্লাছৰুমত গৈ কি কৰিছে? গন্তি কৰিছে যে কিমান ছাত্ৰ ছাত্ৰী আছে। এইটো হ'ল শ্ৰেণী, এইটো হ'ল ছাত্ৰ ছাত্ৰীৰ সংখ্যা। প্ৰথম হ'ল ক শ্ৰেণী। ক শ্ৰেণীত আছে 14 জন, প্ৰথম শ্ৰেণীত 10 জন, দ্বিতীয় শ্ৰেণীত 18 জন আছে, তৃতীয় শ্ৰেণীত 21 জন আছে, চতুৰ্থ শ্ৰেণীত 14 জন আছে, পঞ্চম শ্ৰেণীত 20 জন আছে। তো মুঠ কিমান হ'ল? মুঠ 97 জন ছাত্ৰ ছাত্ৰী আছে, মানে 97, মানে 97 জন। ঠিক আছে, এতিয়া এইটো টেবুলৰ পৰা আমি ইয়াত কেইটামান আমাক কি দিছে? প্ৰশ্ন দিছে। ঠিক আছে, আমাক প্ৰশ্ন সুধিছে, আমি প্ৰশ্নখিনি মুখে মুখে উত্তৰ দিম। ঠিক আছে, এটা চোৱা তোমালোকে ক নম্বৰত কি কৈছে? মুঠ কিমানটা কণী লাগিব। তোমালোকে কোৱাচোন এতিয়া মুঠ কিমানটা কণী লাগিব? কাৰণ তোমালোকৰ ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শ্ৰেণী আছে, বেলেগ বেলেগ শ্ৰেণীত কিমান আছে? বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে। তো সুধিছে যে মুঠ কিমানটা কণী লাগিব। তেতিয়া আমি কি কৰিম? আমি কি কৰিম? গোটেই শ্ৰেণীৰ যিমান ছাত্ৰ ছাত্ৰী আছে, আমি গোটেইখিনি কি কৰি দিম? যোগ কৰি দিম। যোগ কৰাৰ পিছত যেটো ওলাব, সেইটো আমাৰ কি হ'ব? কিমানটা কণী লাগিব। তেতিয়াহ'লে মুঠ কিমানটা কণী লাগিব? মুঠ লাগিব 97টা কণী। ঠিক আছে, তাৰপিছত খ নম্বৰটো চাওক। খ নম্বৰ কি কৈছে? কোনটো শ্ৰেণীৰ বাবে আটাইতকৈ বেছি কণী লাগিব। ইয়াত চোৱাচোন, কোনটো শ্ৰেণীৰ, এইটোতো মুঠ হয়, এইটো লাগে পঞ্চম শ্ৰেণীলৈকে। চোৱাচোন কোনটো শ্ৰেণীত আটাইতকৈ কণী বেছি লাগিব। য'ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আছে, তাত বেছি কণী লাগিব, হয়নে? এতিয়া চোৱা, 14 আছে, 10 আছে, দ্বিতীয় শ্ৰেণীত 18, তৃতীয় শ্ৰেণীত কিমান আছে? 21টা। এফালে 14টা, পঞ্চম শ্ৰেণীত 20টা। তাৰপৰা আমি কি চালো যে তৃতীয় শ্ৰেণীত কণীৰ সংখ্যা কি লাগিব? বেছি লাগিব, হয়নে? কোনটো শ্ৰেণীৰ বাবে আটাইতকৈ বেছি কণী লাগিব? আমি ইয়াত লিখিম তৃতীয় শ্ৰেণী। তৃতীয় শ্ৰেণী। ঠিক আছে, তাৰপিছত আমি গ নম্বৰটো চাওঁ। গ নম্বৰত কি কৈছে? কোন দুটা শ্ৰেণীৰ বাবে সমান সংখ্যক কণী লাগিব। ইয়াত সুধিছে যে এই ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ যিমান আমাৰ শ্ৰেণী আছে, কোনটো শ্ৰেণীৰ দুটা শ্ৰেণীৰ কণীৰ সংখ্যা কি সমান, হয়নে? সেইটো সুধিছে। সমান সংখ্যক কণী লাগিব। আমি চাওঁ সমান সংখ্যক ক'ত আছে? 14 আৰু 14 আছে নে? এইটো আছে 14, মানে ক শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণী। বাকী শ্ৰেণীবোৰত আছে জানো? নাই। 10, 18, 14 আৰু 20 নাই, অকল ক শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণী। তো আমি ইয়াত লিখিম কি? ক
ক শ্ৰেণী আৰু কি আছিলে চতুৰ্থ শ্ৰেণী শ্ৰেণীত কণীৰ সংখ্যা বেছি লাগিব ঠিক আছে এইটো হ'ল এইটো আমি চাম এইটো তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ বাবে মুঠ কিমানটা কণী লাগিব সুধিছে তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ বাবে মুঠ কিমানটা কণী লাগিব আমি যোগ কৰি দিম তৃতীয় শ্ৰেণীত কেইটা আছে 21টা হয়নে আর পঞ্চম শ্রেণীর 20টা যোগ করে দিই 1 2 2 কিমান 4 তো মোট কিমানটা কণী লাগিব আমার 41টা কণী লাগিব ঠিক আছে তৃতীয় আর পঞ্চম শ্রেণীর বাবে মোট কিমানটা কণী লাগিব 41টা কণী লাগিব আমি তো 9 নম্বৰটো চাও 9 নম্বৰ কি কৈছে প্ৰথম শ্ৰেণীতকৈ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বেছি সুধিছে যে প্ৰথম শ্ৰেণীতকৈ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বেছি আমি কেনেকৈ উলিয়াম আমি দ্বিতীয় শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীত কি কৰি দিম বিয়োগ কৰি দিম তেতিয়া মংলা কৰিব হয়নে চোৱা 18 বিয়োগ কিমান 10 আমি কি কৰিব লাগে সদায় ডাঙৰৰ পৰা সৰু কি কৰিব লাগে বিয়োগ কৰিব লাগে ঠিক আছে উলিয়াই দিম 8 ৰ পৰা 0 গলে 8 1 ৰ পৰা 1 গলে 0 0টো আমি ফুফালে নিলিখো তাৰ মানে আমাৰ কেইজন বেছি হ'ল প্ৰথম দ্বিতীয় শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ কিমান বেছি আছে 8 জন বেছি আছে হয়নে প্ৰথম শ্ৰেণীতকৈ দ্বিতীয় শ্ৰেণীত কিমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি 8 জন হ'ব এতিয়া আমি তালিকাখন চাও তলৰ তালিকাখনত দ্বিতীয় শ্ৰেণীৰ কোন গৰাকী ছাত্ৰ ছাত্ৰীৰ কোনবিধ পাচলি প্ৰিয় টিক মাৰ্ক চিনেৰে বুজোৱা হৈছে মানে কৈছে যে এইখন তালিকাত চোৱা তোমালোকে ইয়াত আছে পাচলি ফুলকবি আছে গাজৰ আছে হয়নে আলু আছে আৰু ভেন্দি আছে হয় না ইয়াত পাচলি আছে আৰু ইয়াত ছাত্ৰ ছাত্ৰীৰ কি দিয়া আছে নাম দিয়া আছে বলেন জাহিৰ ৰিমি সামেলি মনিকা ৰিহান ৰূপালী আৰু জৰ্জ হয়নে এই কেইজন হল কি ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়া এই চাৰ্টত দিছে যিজনৰ যিটো প্ৰিয় হয় ঠিক আছে যিজনৰ যিটো পাচলি প্ৰিয় হয় তাত কি দিয়া আছে ৰাইট চিন দিয়া আছে তো চোৱা বলেনে কি ভাল পায় ফুলকবি বলেনে ভাল পায় হয়নে গাজৰো ভাল পায় আলু ভাল পায় আৰু ভেন্দি ভাল পায় তেনেদৰে জাহিৰে কি ভাল পায় ফুলকবি ভাল পায় গাজৰ ভাল পায় আলু ভাল পায় ভেন্দি ভাল পায় ৰিমিও গুটেখিনি ভাল পায় সামিলিয়ে কি পায় সামিলিয়ে বাকি তিনটা ভাল পায় কিন্তু ভেন্দিটো ভাল নাপায় তেনেকে মনিকাও সেম মনিকা কি ফুলকবি আৰু আলুহে ভাল পায় গাজৰ আৰু ভেন্দি ভাল নাপায় তেনেদৰে জৰ্জে অকল কি ভাল পায় অকল আলু ভাল পায় বাকি কেইটা ভাল নাপায় এটা কৈছে কি তালিকাখন চাই কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে তলত দিয়া পাচলি খাই ভাল পায় লিখো আহা এতিয়া আমি উলিয়াব লাগে কোনে কি পাচলি খাই ভাল পায় ঠিক আছে এটা আমি ইয়াত উলিয়াও এতিয়া প্ৰথমত উলিয়াব লাগে ফুলকবিয়ে কেইজন ছাত্ৰ ছাত্ৰীয়ে খাই ভাল পায় এটা চোৱাচোন 1 2 3 4 5 6 ছয়জন ছাত্ৰ ছাত্ৰীয়ে কি পায় ফুলকবি খাই ভাল পায় গাজৰ এটা মিলাম গাজৰ কেজনীয়ে খাই ভাল পায় গাজৰ 1 2 3 4 অকল 4 জনীয়ে 4 জন ছাত্ৰ ছাত্ৰীয়ে গাজৰ খাই কি পায় ভাল পায় এটা আমি আলু চাম আলু কেজনে ভাল পায় 1 2 3 4 5 6 7 8 আলু কি হল আলু সবেই ভাল পায় হয় না আলু সবেই ভাল পায় তোমালোকে বাৰু কি সবজি খাই ভাল পোৱা চোৱাচোন ইয়াত চোৱাচোন এইকেইটা পাচলিৰ ভিতৰত তোমালোকে কি পাচলি খাই ভাল পোৱা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু কোনোবা যদি ইয়াত এটাও ভাল নাপায় বেলেগ পাচলি কি ভাল পায় তাৰ হেতু কমেন্ট কৰিবা ঠিক আছে কমেন্ট বক্সত লিখি দিবা যে স্যার আমি এটা ভাল পাওঁ আমি এটা ভাল পাওঁ বুলি এতিয়া চাও আমি ভেন্দি কেজনে ভাল পায় 1 2 3 অকল তিনিজনী ছাত্ৰ ছাত্ৰীয়ে বা তিনিজন ছাত্ৰ ছাত্ৰীয়ে কি ভাল পায় ভেন্দি ভাল পায় ঠিক আছে
তালিকাখন চাওক তলত দিয়া তালিকাখন চাই ফুলবোৰৰ নামত থকা আখৰৰ সংখ্যা লিখো আহা ইয়াত কৈছে যে এই ফুলবোৰৰ নাম দিয়া আছে এই ফুলবোৰত কেইটা আখৰ হৈছে আমি এই আখৰৰ নাম্বাৰখিনি লিখিব লাগে এতিয়া চোৱা প্ৰথমে তোমালোকক ধুনীয়াকৈ এটা কৰি দিছে চোৱা জবাত কেইটা আছে আখৰ এটা দুটা আখৰ হয়নে এতিয়া চোৱা দেউজি 1 2 3 কেইটা আখৰ আছে তিনিটা আমি লিখিম 3 ইয়াত চোৱা গোলাপত কেইটা আছে এটা দুটা তিনিটা আখৰ আছে হয়নে আমি লিখিম ইয়াত 3 এতিয়া চোৱা নয়নতৰা 1 2 3 4 5 কেইটা আখৰ পাঁচটা আখৰ আমি ইয়াত লিখিম 5 কপত কেইটা আখৰ আছে এটা দুটা আমি লিখিম কি দুটা তগৰত কেইটা আখৰ আছে এটা দুটা তিনিটা আমি লিখিম 3 হয়নে এতিয়া চোৱা হেৱালিত কেইটা আখৰ আছে তিনিটা এটা দুটা তিনিটা আমি লিখিম 3 পদুমত চোৱা এটা দুটা তিনিটা 3 কৰবিত কেইটা আখৰ আছে এটা দুটা তিনিটা 3 বুজি পাইছা ইয়াত তলত চোৱা কি কৈছে এটা খালি বাকচ দিছে ইয়াত আমাক লিখিব দিছে এই বাকচত নামটোত থকা আখৰৰ সংখ্যা আটাইতকৈ বেছি সুধিছে যে এই ইয়াৰ যি ফুলৰ নাম আছে কোনটো ফুলৰ নামত থকা আখৰৰ সংখ্যা আটাইতকৈ বেছি মানে ইয়াত যিটো ফুলৰ নাম আছে কোনটো ফুলৰ সংখ্যা আটাইতকৈ বেছি আছে আমাক ক'ত আছে 3 3 5 2 3 3 3 মানে নয়নতৰা আমি ইয়াত লিখিম নয়নতৰা নামটোত থকা আখৰৰ সংখ্যা আটাইতকৈ বেছি হয়নে নয়নতৰাত কেইটা আছে পাঁচটা আছে বাকী কেইটা তিনিটা আৰু দুটাকে আছে এতিয়া চোৱা তলৰটোত কি কৈছে তগৰ নামটোত থকা আখৰৰ সংখ্যা আৰু ডেছ নামটোত থকা আখৰৰ সংখ্যা সমান ইয়াত সুধিছে যে তগৰ প্ৰথমে আমি চাম তগৰত আছে তিনিটা হয়নে তগৰৰ সংখ্যা আৰু কোনটো ফুলৰ সংখ্যা সমান আছে এটা চোৱা তগৰৰ লগত কি আছে দেউজি গোলাপ শেৱালি পদুম কৰবি সবৰে কি হয় সমান হয়নে মানে যিকোনো এটা ফুলৰ নাম লিখি দিলে হ'লে তগৰতো তিনিটা আছে আমি লগতে কি লিখি দিম কৰবি লিখি দিম লগতে কৰবি তোমালোকে পদুম লিখিলেও ভুল নহয় শেৱালিও লিখিব পাৰা একেটাই গোটেইকেইটাত কি আছে তিনিটাই আছে ঠিক আছে এতিয়া আমি তলৰ ছবিখনলৈ চাই কি কৰিব লাগে তালিকা পূৰণ কৰিব লাগে এতিয়া ছয়ত কি হৈ আছে মেখেলা চাদৰ পিন্ধি বাইদেউ কেইগৰাকী আছে ছাত্ৰ ছাত্ৰীসকলে কি কৰি আছে বহি ইয়াত দুটা ফেমিলিয়ে কথা পাতি আছে হয়নে এফালে দুজন বয়সস্থ মানুহ আছে এফালে নাগৰতলা কি আছে ঘূৰি আছে খেলি আছে এফালে এটা আছে হয় নাই এইটো এটা কি হয় মেলা হয় আনন্দ মেলা ঠিক আছে আমি এতিয়া এই তালিকাখন চাই কি কৰিব লাগে আমি এই খালি ঠাইখন পূৰণ কৰিব লাগে অকমান সৰু কৰি দিওঁ যাতে তালিকা আৰু ছবিখন একেলগে আহে ঠিক আছে এতিয়া চোৱা কি কৈছে সাজ পোছাক ইয়াত আছে আমাৰ সাজ পোছাক আৰু ইয়াত আছে মানুহৰ সংখ্যা আমি সাজ পোছাক চাই আমি কি কৰিব লাগে কিমান মানুহ আছে আমি গণতি কৰিব লাগে এতিয়া চোৱা ধুতি পিন্ধা পুৰুষ আমি এই ছবিত চাব লাগে ধুতি পিন্ধা পুৰুষ কেইজন আছে চোৱাচোন এফালে কেইজন আছে এই বাকীহঁতে লং পেণ্ট চাৰ্ট পিন্ধি আছে এফালে কেইজন আছে 1 2 দুজন আছে নে তাহাঁতে কি পিন্ধিছে ধুতি পিন্ধি আছে তো আমি লিখিম ইয়াত 2 ঠিক আছে এতিয়া আমি চাও 2 নম্বৰটো কি কৈছে মেখেলা চাদৰ পিন্ধা মহিলা কেইজনী আছে আমি উলিয়াব লাগে চোৱা 1 2 3 4 5 হয়নে কেইজনী আছে 5 জনী তাৰপিছত আছে আমাৰ ফ্ৰক পিন্ধা ছোৱালী আমি ইয়াত উলিয়াব লাগে ফ্ৰক পিন্ধা ছোৱালী কেইজনী আছে তো উলিয়াও আমি এজনী ফ্ৰক পিন্ধিছে 1 2 এফালে আৰু আছে 3 এফালে নাই 3 4 5 6 7 আৰু আছে নে নাই ইফালে আমাৰ ফ্ৰক পিন্ধা ছোৱালী কেইজনী হয় 7 জনী লিখিলো 7 জনী তাৰপিছত কি আছে
হাফ পেন্ট পিন্ধা ল'ৰা আমি এতিয়া উলিয়াব লাগে কি হাফ পেন্ট পিন্ধা ল'ৰা হাফ পেন্ট কোন কোন পিন্ধা আমি চাও 1 2 3 4 আৰু আছে নে নাই মানে আমাৰ হাফ পেন্ট পিন্ধা কেইজন আছে চাৰিজন আমাৰ হাফ পেন্ট পিন্ধা ল'ৰা কেইজন আছে চাৰিজন এটা কি কৈছে লং পেন্ট পিন্ধা ল'ৰা কেইজন আছে এটা আমি চাও লং পেন্ট পিন্ধা ল'ৰা 1 2 3 4 5 6 7 8 9 হয়নে আমাৰ হাফ পেন্ট পিন্ধা লং পেন্ট পিন্ধা কেইজন আছে আমাৰ 9 জন আছে 9 জন ল'ৰা কি পিন্ধি আছে লং পেন্ট ঠিক আছে লং পেন্ট পিন্ধা কেইজন আছে 9 জন বুজি পাইছা তাৰ পিছত চাও কি কৈছে এটা প্ৰকল্প দিছে প্ৰকল্প কি দিছে তোমালোকৰ ঘৰৰ ওচৰত থকা পৰিয়ালসমূহত কিমানটাকৈ বাহন আছে তাৰ তালিকা এখন প্ৰস্তুত কৰা সুধিছে তোমালোকৰ ঘৰৰ ওচৰত ছটা পৰিয়াল লগত দিছে তোমালোকৰ যেনেকা পৰিয়াল হয় ঘৰ হয় তাৰ তোমালোকৰ ওচৰে পাজৰে বা তোমালোকৰ ঘৰৰ এফালে 3 ঘৰ তোমালোকৰ ঘৰৰ এফালে 3 ঘৰ এই 3 ঘৰত লব দিছে যে সেই ঘৰৰ বাহন কিমানটা আছে সাইকেল কিমান আছে মটৰসাইকেল কিমান আছে 3 চকীয়া বাহন আছে নেকি 4 চকীয়া বাহন আছে নেকি আৰু কাৰ ঘৰত বাহন নাই ঠিক আছে এতিয়া বুজিছে বাহন নাই যে এনেকা হ'ব না কাৰ ঘৰত বাহনে নাই এতিয়া ছটা পৰিয়ালৰ উলিয়াব লাগে এতিয়া মোৰ ঘৰৰ চাৰিফালৰ পৰিয়ালৰ মই উলিয়াম তোমালোকে নিজৰ পৰিয়ালৰ উলিয়াই লবা ঠিক আছে এতিয়া চোৱা মোৰ ঘৰৰ ওচৰৰ পৰিয়ালত সাইকেল আছে মটৰসাইকেলো আছে 3 চকীয়া বাহন নাই 4 চকীয়া বাহন আছে 2 নম্বৰ পৰিয়ালত সাইকেল নাই মটৰসাইকেল আছে 4 চকীয়া বাহন আছে হৈ গল 3 নম্বৰ পৰিয়ালত একোৱে নাই 4 নম্বৰ পৰিয়ালত কি হল মটৰসাইকেলো আছে 3 চকীয়াও আছে 4 চকীয়া বাহনো আছে আৰু এটা পৰিয়ালত আমাৰ কি আছে সাইকেল আছে আৰু মটৰসাইকেল আছে ঠিক আছে আৰু এটা পৰিয়াল আছে সাইকেলো আছে মটৰসাইকেলো আছে 3 চকীয়া বাহনো আছে 4 চকীয়া বাহনো আছে ঠিক আছে এতিয়া আমি এইমতে কি কৰিলো উলিয়াই ললো ঠিক আছে তোমালোকৰ ঘৰৰ চাৰিওফালে তোমালোকে নিজে কৰিবা কাৰণ সবৰে ঘৰৰ ওচৰত পৰিয়ালৰ বেলেগ হ'ব পাৰে কাৰো একেটা নহয় ঠিক আছে তোমাৰ মতে তুমি নিজে কৰিবা এটো মই ফিল কৰিলো এতিয়া আমি চাও ইয়াত আমাক কেইটামান কি সুধিছে প্ৰশ্ন সুধিছে এই প্ৰশ্ন কি হ'ব এইটো আমি যে খালি ঠাই পূৰ কৰিলো যে এই খালি ঠাইৰ হিচাপতে আমাৰ কি হ'ব আমি উত্তৰ দিব লাগিব তোমালোকৰ ঘৰৰ ওচৰত যদি এই টেবুলটো বেলেগ হৈ যায় তেতিয়াহ'লে কি হ'ব এই উত্তৰটো কি হ'ব বেলেগ হ'ব ঠিক আছে এতিয়া মোৰ ঘৰৰ হিচাপত মই চাও কলমত কি দিছে সাইকেল থকা পৰিয়ালৰ সংখ্যা কিমান আমি উলিয়াও সাইকেল থকা পৰিয়ালৰ সংখ্যা 1 2 3 অকল কিমান আছে 3 আছে তাৰ পিছত কি কৈছে মটৰসাইকেল থকা পৰিয়ালৰ সংখ্যা কিমান মটৰসাইকেল থকা পৰিয়ালৰ সংখ্যা 1 2 3 4 5 দিলো ঠিক আছে তাৰ পিছত ওদিছে গড় নম্বৰ 3 চকীয়া বাহনৰ মুঠ সংখ্যা কিমান 3 চকীয়া বাহনৰ মুঠ সংখ্যা কিমান 1 আৰু 2 তাৰ পিছত ওদিছে সাইকেল আৰু মটৰসাইকেল দুইবিধ থকা পৰিয়ালৰ সংখ্যা কিমান সাইকেল আৰু কি মটৰসাইকেল মানে সাইকেল আৰু মটৰসাইকেল 1 2 3 4 5 6 7 8 এত কি হৈছে সাইকেল আৰু মটৰসাইকেল দুইবিধ থকা পৰিয়ালৰ সংখ্যা কিমান মানে একেলগে দুইবিধ থকা এটা পৰিয়ালত দুইবিধ আছে এটা পৰিয়াল মানে একেটা আমি লব নোৱাৰো কাৰণ ইয়াত এইটো পৰিয়ালত সাইকেল নাই নহয় 2 নম্বৰ পৰিয়ালত সাইকেল নাই 4 নম্বৰ পৰিয়ালত সাইকেল নাই মানে সুধিছে যে কোনটো পৰিয়ালত দুইটাই আছে তেনেকুৱা পৰিয়াল কেইটা আছে এটা দুটা তিনটা হয়নে তিনটা এবাৰ সবত টা লগাই দিবা তাকে এতিয়া নম্বৰ চাম কিমানটা পৰিয়ালৰ 4 চকীয়া বাহন আছে কিমানটা পৰিয়ালত 4 চকীয়া বাহন আছে 4 চকীয়া বাহন এটা দুটা তিনটা চাৰিটা পৰিয়ালত তাৰ পিছত 6 নম্বৰ কি হৈছে বাহন নথকা পৰিয়ালৰ সংখ্যা কিমান বাহন নথকা পৰিয়ালৰ সংখ্যা এটা
ঠিক আছে, তোমালোকৰ ঘৰৰ হিচাপত তোমালোকৰ এই উত্তৰকেইটা কি হ'ব পাৰে, অকণমান বেলেগ ধৰণে হ'ব পাৰে। ঠিক আছে, মই স্ক্ৰীনটো অকণমান সৰু কৰি দিছোঁ যাতে তোমালোকে ধৰিব পাৰা। এতিয়া চোৱা, বিদ্যালয়ৰ খেল ধেমালিত অনুষ্ঠিত হোৱা বিভিন্ন খেলবোৰ চাওঁ আহা। এতিয়া আমি চাম ক'ত কি খেল হৈ আছে। ঠিক আছে, ইয়াত কি খেল হৈ আছে, ৰছী টনাটনি খেল হৈ আছে, হয়নে? ইয়াত কি খেল হৈ আছে, দৌৰ খেল হৈ আছে। ইয়াত কি খেল হৈ আছে, বেডমিণ্টন খেল হৈ আছে। আৰু ইয়াত কি খেল হৈ আছে, পাৰ পানী খেল হৈ আছে। আৰু তলত কি হৈ আছে, সংগীত চকী বা মিউজিক চেয়াৰ বুলি কয় বা সংগীত চকী খেল হৈ আছে। এতিয়া সেই ছবি কেইখন চাই তলৰ তালিকাখন কি কৰিব কৈছে, আমি পূৰ কৰো আহা। এই ছবি কেইখন চাই আমি তলত এই টেবুলখন আমি কি কৰিব লাগে, পূৰ কৰিব লাগে। এটা তোমালোকে ধ্যান দিয়া, ৰছী টনা কেইজনে খেলি আছে, 1 2 3 4, 1 2 3 4, তাৰ মানে 4 4 8, 8 জনে কি খেলি আছে, ৰছী টনা খেল খেলি আছে। 2 নম্বৰটো চাও আমি, দৌৰ খেল কিমানে খেলি আছে, 1 2 3 4 5, আমাৰ দৌৰ খেল কেইজনে খেলি আছে, 5 জনে, হয়নে? তাৰপিছত চাও আমি বেডমিণ্টন কেইজনে খেলি আছে, 1 2 3 4, এফালে দুজন এফালে দুজন, টোটাল কেইজনে খেলি আছে, 4 জনীয়ে। তাৰপিছত আমি চাও পাৰ পানী কেইজনে খেলি আছে, পাৰ পানী খেলি আছে 1 2 3 4 5 6 7 8 9 10, সৰ্বমুঠ কিমান, 10 জনে। তাৰপিছত আমি চাও ইয়াত কি আছে, সংগীত চকী কেইজনে খেলি আছে, সংগীত চকী খেলি আছে 1 2 3 4 5 6 7 8, 8 জনে। বাকি ইয়াত শিক্ষক আছে আৰু ইয়াত কি আছে, আমাৰ বাইদেউ আছে। বাইদেউতে খেলা নাই, বাইদেউ ইনস্ট্ৰাকশন দি আছে, মানে শিকাই আছে, দেখাই আছে। ঠিক আছে, তো বুজি পাইছা নহয়? এতিয়া চোৱা ইয়াত কি কৈছে, হিপিটিৰ তালিকাখন চোৱা আৰু তলত দিয়া ধৰণে এই চিন ব্যৱহাৰ কৰি তলৰ ছবিখন কি কৰিব কৈছে, পূৰ কৰিব কৈছে। প্ৰথমতে আমি কালাৰটো লৈ লওঁ। ইয়াত কৈছে হিপিটিৰ আমাৰ এইখন চাব কৈছে, এইখন চাই পেলাই আমাক কি কৈছে, এইখন কি দিছে, পুৰাব দিছে। প্ৰথমত ৰছী টনা কেইজনে খেলি আছিল, 8 জনে, 1 2 3 4 5 6 7 8, হয়নে? 8 নম্বৰ আছে। এতিয়া আমি চাও দৌৰ খেল আমাৰ কেইজনে খেলি আছিলে, দৌৰ খেল খেলি আছিলে আমাৰ 5 জনে। আমি ইয়াত কেইটা দিব লাগে, 5টা, 1 2 3 4 5, ঠিক আছে? তাৰপিছত আমি চাব লাগে বেডমিণ্টন। তাৰপিছত আমি চাম কি, বেডমিণ্টন। চাও বেডমিণ্টন কেইজনে খেলি আছে, বেডমিণ্টন আছিলে 4 জনে, বেডমিণ্টন 4 জনে, 1 2 3 4, ঠিক আছে? আমি চাম পাৰ পানী 10, 1 2 3 4 5 6 7 8 9 10। তোমালোকে কাম কৰিবা, পেঞ্চিলৰ পৰা ধুনীয়াকৈ চিধাকৈ আঁকিবা হা। মানে ইয়াত কৈছে কি, এটা কি বুলি ধৰিব দিছে, আচলতে ধৰিব দিছে আমি এটা আঁকি দিছে, যেনেকৈ 8টা আছিলে তেনেকৈ। এতিয়া আমি অকল লাষ্টৰ এটা বাকী আছে কি, সংগীত চকী কেইটা, 8টা, হয়নে? সংগীত চকী আমি কেইটা আঁকিব লাগে, 8টা, 1 2 3 4 5 6 7 8, ঠিক আছে? আমার ড্রয়িং হৈ গ'ল। তোমালোকে ধুনীয়াকৈ আঁকিবা, ঠিক আছে? এতিয়া খালি ঠাই আমাক পূৰ কৰিব দিছে। নম্বৰত কি দিছে, আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰা খেলবিধ
কি আটাইতকৈ বেছি যোগদান কৰা খেলবিধ কি আছিলে পাৰ পানী হয়নে পাৰ পানী চবতকৈ কিমান আছিলে বেছি আছিলে 10 জন আছিলে হয় নাই আমি ইয়াত দেখিম পাৰ পানী পাৰ পানী তাৰপিছত আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰা খেলবিধ কোনটো আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীয়ে খেল কোনটো আছিলে আটাইতকৈ কম আছিলে বেডমিণ্টন অকল কেজনে খেলিছিলে 4 জনীয়ে কেজনে খেলিছিলে 4 জনীয়ে বেডমিণ্টন তাৰপিছত কি আছে গড় নম্বৰ দৌৰ খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাৰ পানী খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীতকৈ কিমান কম বেছি আছে কম বেছি নে কি আছে লিখিব দিছে দৌৰ খেলৰ ভাগ লোৱা কিমান আছিলে দৌৰ খেলত ভাগ লোৱা কিমান আছিলে 5 জন হয়নে দৌৰ খেলত ভাগ লোৱা কিমান আছিলে 5 জন আছিলে আৰু পাৰ পানীত কিমান আছিলে 10 জন তো কোনটো কম কোনটো বেছি দৌৰ খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাৰ পানীত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ কম হয়নে আমি কি দিব লাগে এইটো কম বেডমিণ্টন খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৰছী টনাত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ কম নে বেছি চাই লওক বেডমিণ্টনত আছে 4 জনী আৰু ৰছী টনাত আছিলে 8 তাৰ মানে বেডমিণ্টন খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৰছী টনাত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ কি আছিলে কম কম নম্বৰত কি কৈছে ডেছ খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ডেছ খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ কম আমি ইয়াত দুটা জায়গা দিছে দুটা খালি জায়গা দিছে আমি দুটা খালি জায়গা কি কৰিব লাগে ভৰাব লাগে তুমি নিজে ভৰাম এতিয়া চোৱা ডেছ খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰথমতে আমি এটা লৈ লও ৰছী টনা ঠিক আছে ৰছী টনা খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ডেছ খেলত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ কম পাৰ পানী হৈ গল ঠিক আছে এতিয়া আমি এই ছবিখন চাও প্ৰথমতে আমি ছবিখন চাই লও গছৰ তলত এখন আহত গছ আৰু ইয়াত কি লাগি আছে কপৌ ফুল হয়নে ঢুলিয়াই ঢোল বজাইছে পেপা বজাইছে নাচনীয়ে নাচিছে ইফালে কি খৰতাল বজাইছে হয়নে এতিয়া আমি এই বিহু নাচখন চাই কোনে কি হয় কৰি আছে আমি কি কৰিব লাগে তালিকা পূৰ কৰিব লাগে ঠিক আছে আমি এটা কাম কৰো অকমান হৰি কৰি লও যাতে এটা চিম্বলতে গোটেইখিনি আহি যায় ধুনীয়াকে তোমালোকে দেখা পাইছা নহয় এতিয়া চোৱা বিহু দলৰ বিভিন্ন অংশগ্ৰহণকাৰীসকল আৰু অংশকাৰীসকলৰ সংখ্যা ঠিক আছে এতিয়া চোৱা ঢুলিয়া কেইজন ঢুলিয়া আছে 1 2 3 আৰু 4 হয়নে তো ইয়াত লিখিছে কি 4 এতিয়া বাহি পেপা বজাই আছে কেইজনে চাও 1 2 আৰু আছে নে নাই আমি ইয়াত লিখিম কি 2 এফালে খৰতাল কয় এটো কি বুলি কয় খৰতাল এটো কোন কেজনে বজাই আছে 1 2 3 হয়নে 3 আৰু এফালে কি আছে নাচনী কেজনী আছে 1 2 3 4 5 6 হয়নে 6 এটা আমি মুঠ উলিয়াব লাগে
মুঠ কেনেকৈ উলিয়াবা তোমালোকে এটা কাম কৰে বাহিৰত এনেকৈ আঁচ মাৰি ল'বা 1 2 3 4 এফালে দুটা এফালে 1 2 3টা আৰু এফালে কেইটা ছটা 1 2 3 4 5 6 এতিয়া আমি গোটেইকেইটা একেলগে কি কৰিম গণতি কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কিমান হল আমাৰ সৰ্বমুঠ 15 ঠিক আছে তাৰপিছত কৰাৰ পিছত কি দিবা এটা মোহাৰি দিবা এতিয়া কি কৈছে হিপিটি তালিকাখন চোৱা আৰু তলত দিয়া ধৰণে এই সিম্বলটো ব্যৱহাৰ কৰি ছবিখন কি কৰিব কৈছে পূৰ কৰিব কৈছে এতিয়া ঢুলীয়া আছিলে 4 জন বহালে বাহি বুজোৱা কেজন আছিলে পেপা 2 জন হয়নে আমি এতিয়া 2 জনক কাটিব লাগে ইয়াত হলনে খৰতাল বুজোৱা কেজন আছে 3 1 2 3 ঠিক আছে নাচনী কেজনী আছে নাচনী আছে 6 জনী 1 2 3 4 5 6 ঠিক আছে তোমালোকে ধুনীয়াকৈ আঁকিবা এইটো ৰঙৰ পেন্সিলেৰে দি ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগে খালি ঠাই পূৰ কৰিব লাগে লগতে খালি ঠাই পূৰ কৰি দিম বিহু নৃত্যত ভাগ লোৱা নাচনীৰ মুঠ সংখ্যা কিমান বিহু নৃত্যত নাচনী আছিলে 1 2 3 4 5 6 ঠিক আছে ঢুলীয়া সংখ্যা তালৰ বজোৱা সংখ্যাতকৈ ঢুলীয়াৰ সংখ্যা তাল এইটো খৰতাল এই তাল বজোৱাৰ সংখ্যাতকৈ কিমান কম বেছি তে ঢুলীয়া আছে 4 তাল বজোৱা আছে কিমান 3 তেলে কিমান কম ঢুলীয়াৰ সংখ্যা তাল বজোৱাৰ সংখ্যাতকৈ কিমান কম আছিলে কম নে বেছি ঢুলীয়াৰ সংখ্যা তাল বজোৱাৰ সংখ্যাতকৈ বেছি হয় নাই তাল বজোৱা কিমান জন আছে 3 জনী ঢুলীয়া 3 জন ঢোল বজোৱা 4 জন গ নম্বৰ কি কৈছে ড্যাশ বজোৱা মানুহৰ সংখ্যা আটাইতকৈ বেছি ঢোল বজোৱা নাচনীটো বজোৱা নহয় নাচনীয়ে ঢোল বজোৱা হয়নে ঢোল বজোৱা মানুহৰ সংখ্যা আটাইতকৈ বেছি নাচনীৰ সংখ্যা ঢুলীয়াৰ সংখ্যাতকৈ কিমান কম কিমান বেছি নাচনীৰ সংখ্যা ঢুলীয়াৰ সংখ্যাতকৈ নাচনীৰ সংখ্যা ঢুলীয়াৰ সংখ্যাতকৈ কি বেছি ঠিক আছে ঢোল পেপা আৰু তাল বজোৱা মানুহৰ মুঠ সংখ্যা ঢোল পেপা আৰু তাল বজোৱা মানুহৰ মুঠ সংখ্যা 1 2 3 4 5 6 7 8 9 আৰু মুঠ কিমান 9 জন ঠিক আছে ছবিখন চাই তলৰ তালিকাখন কি কৰিব কৈছে পূৰ কৰিব কৈছে এই ছবিখন চাই তলৰ তালিকাখন পূৰ কৰিব কৈছে আমি চাই লওঁ আচ্ছা আমি এই সিম্বল কেইটা চাই কি কৰিব লাগে এই সিম্বল কেইটা কিমানটা আছে আমি লিখিব লাগে এতিয়া প্ৰথমত চোৱা এই ঘূৰণীয়া চিহ্নটো বৃত্ত যাক কয় বৃত্ত এই ঘূৰণীয়া চিহ্ন আমাৰ ইয়াত কেইটা আছে উলিয়াব লাগে এটা চোৱা এটা দুটা তিনটা হয়নে তিনটা এই ত্ৰিভুজ সিম্বলটো কেইটা আছে আমি উলিয়াব লাগে চোৱা 1 2 হয়নে 3 4 5 6 7 8 9 10 কেইটা আছে 10টা আছে এটা আমি উলিয়াব লাগে কি আয়তৰ সংখ্যা কিমান আছে এনেকৈ ডাইৰেক্ট এনেকৈ আয়ত থকা আয়ত এটা দুটা তিনটা হয়নে আমাৰ আয়ত কেইটা আছে তিনটা এতিয়া উলিয়াব লাগে আমাৰ বৰ্গ কেইটা আছে যেটো চাৰিটা বাহু সমান আমি আগত কৈছিলো নহয় মনত আছে নাই বৰ্গ কেইটা উলিয়াব কেইটা আছে মিলিব লাগে 1 2 3 4 5 6টা বুজি পাইছা পাৰিবা এতিয়া আজি আমাৰ
ক্লাছটো ইমানতে সমাপ্ত। আমি নেক্সট ক্লাছ শিকিম কি ভাগ কৰোঁ। আহা আমি নেক্সট ক্লাছত কি শিকিম ভাগ কৰোঁ। ঠিক আছে।